So hello everyone, আপোনালোক সকলোকে হেল্পিং এগ্ৰো আসামৰ অন্য এটি নতুন ভিডিঅলৈ পুনৰ স্বাগতম জনালো। আজিৰ ভিডিঅ'টোত আপোনালোকক জনাব বিচাৰিম এছএছ ইউএচএছ ৰ দ্বাৰা কণ্ডাক্ট কৰা CWE ফৰ বিএসসি নাৰ্ছিং তাৰ এক্সপেক্টেড কাট অফ কিমান যাব পাৰে আৰু আপোনালোকৰ কাৰণে সেফ স্কোৰ কিমান থাকিব। আপোনালোকে CWE বিএসসি নাৰ্ছিংত আপোনালোকে মিনিমাম কিমান মাৰ্কস পালে আপোনালোকৰ সেফ থাকিব। কাউন্সেলিংত এটেন্ড কৰিলে আপোনালোকে 100% সিটটো পাব পাৰিব। সো আজিৰ ভিডিঅ'ত আপোনালোকক হেতু জনাব বিচাৰিম। সো তাৰ আগত আপোনালোকে যদি চেনেলটো প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে দেন চেনেলটো সাবস্ক্ৰাইব কৰি কিনে বেল আইকন দবাই ৰাখিব, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ কাৰণে আমি সদায় লৈ আহিম। সো আজি প্ৰথমতে আপোনালোকক জনাম যে আপোনালোকৰ এছএছ ইউএচএছ এটা নোটিছ প্ৰভাইড কৰিছিলে। সেই নোটিছত আপোনালোকৰ দিয়া আছে যে এলিজিবিলিটি পাৰ্চেন্টাইল অফ বিএসসি নাৰ্ছিং এন্ট্ৰেন্স এক্সামিনেশ্যন 2025। সো আপোনালোকৰ এটা এলিজিবিলিটিৰ কাৰণে কিছুমান এটা মাৰ্কস দিছে। সো সেই মাৰ্কসটো আপোনালোকক মই দেখাম যে কিমান মাৰ্কস আপোনালোকৰ কাৰণে মিনিমাম পাব লাগিব। সো আপোনালোকে এটা জানে যে এছএছ ইউএচএছ ৰ যোনটো কণ্ডাক্ট কৰা CWE ফৰ বিএসসি নাৰ্ছিং, সো হেতু এক্সাম আপোনালোকৰ কম্পালসৰি হয়, কাৰণ আপোনালোকে যদি প্ৰাইভেটত বিএসসি নাৰ্ছিং কৰিব বিচাৰে তথাপিও আপোনালোকে CWE এক্সামটো দিব লাগিব। আৰু যিসকল ষ্টুডেণ্টে CWE এক্সাম নিদিয়াকে প্ৰাইভেটত পঢ়িম বুলি ভাবিছে তেওঁলোকৰ কাৰণে পসিবল নহয়, কাৰণ উইদাউট CWE তেওঁলোকে প্ৰাইভেটতো পঢ়িব নোৱাৰে। সো সেইকাৰণে আপোনালোকৰ CWE এক্সামটো দিয়াটো কম্পালসৰি হয়। সো এই নোটিছটোত কি কৈছে আপোনালোকক মই এবাৰ দেখাব চেষ্টা কৰিম। The results of examinations for admission into BSc Nursing course in both government and private institutes of Assam conducted by Srimanto Shankardev University of Health Sciences. So সেইকাৰণে আপোনাক কৈছো যে প্ৰাইভেট আৰু গভৰ্নমেন্ট দুইটাৰ কাৰণে CWE টো কম্পালসৰি হয়। অনলি সো বহুতে ভাবিব পাৰে যে CWE অনলি গভৰ্নমেন্ট বিএসসি নাৰ্ছিং কৰাৰ কাৰণে মানে লাগে। সো তেনেকুৱা নহয়, both প্ৰাইভেট এণ্ড গভৰ্নমেন্ট ইনষ্টিটিউটৰ কাৰণে CWE টো কম্পালসৰি হয়। সো ইয়াতে আপোনালোকৰ কি দিছে আপোনালোকে চাব ভালদৰে। ফৰ অল কেটেগৰিজ অফ কেণ্ডিডেটস অফ গভৰ্নমেন্ট সিটস, ঠিক আছে, যিমান গভৰ্নমেন্ট সিটস আছে। সো আসাম গভৰ্নমেন্টৰ আন্ডাৰত বিএসসি নাৰ্ছিংৰ কাৰণে যিমান কেটেগৰি আছে SC ST জেনাৰেল আপোনালোকে চাব পাৰে। আনৰিজাৰ্ভ এণ্ড EWS একেলগত দিছে। দেন SC ST OBC NCL দিছে। দেন MOBC, দেন দিব্যাং ফিজিক্যালি হ্যান্ডিক্যাপ ষ্টুডেন্টৰ কাৰণে দিছে। সো ইয়াতে মিনিমাম পাৰ্চেন্টাইল কিমান দিছে আপোনালোকে চাব পাৰে। আনৰিজাৰ্ভ এণ্ড EWS ৰ কাৰণে কি দিছে 30 পাৰ্চেন্টাইল। সো 30 পাৰ্চেন্টাইলৰ কাৰণে মিনিমাম মাৰ্কস এটা লাগিব আপোনালোকৰ 37 মাৰ্কস। দেন সেকেন্ড আছে আপোনালোকৰ SC ST OBC NCL এণ্ড MOBC। সো তাৰ কাৰণে আপোনালোকৰ মিনিমাম 20 পাৰ্চেন্টাইল পাব লাগিব। সো তাৰ কাৰণে আপোনালোকৰ মাৰ্কস লাগিব 33 মাৰ্কস। সো নেক্সট আছে ফিজিক্যালি হ্যান্ডিক্যাপ দিব্যাং, ঠিক আছে, দিব্যাং মানে হল ফিজিক্যালি হ্যান্ডিক্যাপ ষ্টুডেন্টৰ কাৰণে। সো তাৰ কাৰণেও মিনিমাম 20 পাৰ্চেন্টাইল লাগিব। সো 20 পাৰ্চেন্টাইলৰ কাৰণে 33 মাৰ্কস এটা লাগিব। দেন আৰু এটা কি কৈছে, ফৰ 50% মেনেজমেন্ট কোটা সিটস ইন প্ৰাইভেট ইনষ্টিটিউটস। সো এনেকুৱা কিছুমান কলেজ আছে যোনকেইটা কলেজত আপোনালোকে 50% পেমেন্ট ফি দিব লাগে, মানে 50% মানে সেমি গভৰ্নমেন্ট বুলি ক'ব পাৰো। সো তাতে আপোনালোকৰ ফুললি প্ৰাইভেট নহয়, সেমি গভৰ্নমেন্ট, আপোনালোকৰ পইচাটো অলপ কমাই ল'ব। সো জেনাৰেল অৰ EWS কেটেগৰিৰ কাৰণে 20 পাৰ্চেন্টাইল লাগে, সেইটো হ'ল 33 মাৰ্কস। সো আপোনালোকে চাব পাৰে গভৰ্নমেন্টত SC ST বা দিব্যাংগৰ কাৰণে যিমান পাৰ্চেন্টাইল লাগে, সো 50% মেনেজমেন্ট কোটাত আপোনালোকৰ জেনাৰেলৰ সিমান পাৰ্চেন্টাইল হলে আপোনালোকে 50% মেনেজমেন্ট কোটাত আপোনালোকে পঢ়িব পাৰিব। দেন SC ST MOBC OBC তাৰ কাৰণে 18 পাৰ্চেন্টাইল লাগে। সো 18 পাৰ্চেন্টাইলৰ কাৰণে ইয়াতে 33 মাৰ্কসে দৰকাৰ পৰিব আপোনালোকৰ। দেন নেক্সট আপোনালোকৰ দিছে দিব্যাংগৰ কাৰণে দিছে 15 পাৰ্চেন্টাইল। সো তাৰ কাৰণে আপোনালোকৰ 31 মাৰ্কস এটা লাগিব। সো আৰু এটা আপোনালোকৰ কি দিছে, ফৰ দ্য ৰেষ্ট অফ দ্য সিটস অফ প্ৰাইভেট ইনষ্টিটিউটস। সো এতিয়া ফুললি প্ৰাইভেট, ঠিক আছে, তাতে একো আপোনালোকৰ কিবা মেনেজমেন্ট কোটা নাই বা আপোনালোকৰ 50% কিবা তাতে ৰেহাই নাই, অনলি প্ৰাইভেট ইনষ্টিটিউট। আপোনালোকৰ প্ৰাইভেট ইনষ্টিটিউট বেলেগ বেলেগ ইনষ্টিটিউটত বেলেগ বেলেগ পেমেন্ট স্ট্ৰাকচাৰ লয়, ফ্ৰী স্ট্ৰাকচাৰ। সো এইটো ফুললি প্ৰাইভেট ইনষ্টিটিউটৰ কাৰণে আপোনালোকৰ জেনাৰেল আনৰিজাৰ্ভ অথবা EWS ৰ কাৰণে 18 পাৰ্চেন্টাইল লাগিব। সো তাৰ কাৰণে মাৰ্কসটো লাগিব 33 মাৰ্কস। দেন SC ST OBC MOBC, সো তাৰ কাৰণে 15 পাৰ্চেন্টাইল লাগিব 31 মাৰ্কস। দেন দিব্যাংগৰ কাৰণে লাগিব 15 পাৰ্চেন্টাইল, দ্যাট ইজ 31 মাৰ্কস। সো এইটো SSC UHS ৰ দ্বাৰা নোটিছ এটা প্ৰভাইড কৰিছিলে আপোনালোকৰ মিনিমাম এলিজিবিলিটি পাৰ্চেন্টাইল, ঠিক আছে, আৰু তাৰ কাৰণে মিনিমাম মাৰ্কস এটা আপোনালোক গম পাইছে। সো এতিয়া আপোনালোকক জনাম যে মিনিমাম 2025ত আপোনালোকৰ এক্সপেক্টেড কাট অফ কিমান যাব পাৰে। এক্সপেক্টেড কাট অফ মানে আপোনালোকে মই যোনটো কাট অফ দেখাম সেইটো পালে আপোনালোকে সেফ থাকিব, মানে আপোনালোকে
যিকোনো এটা গভৰ্ণমেণ্ট বিএসসি নাৰ্ছিং কলেজত আপোনালোকে সিট পাব সো ইয়াতে আপোনালোকে দেখা পাইছে লেফট সাইডে আছে ক্যাটেগৰি দেন ৰাইট সাইডে আছে এক্সপেক্টেড কাট অফ আনৰিজাৰ্ভ ইডব্লিউএছ ওবিসি এসসি এসটি প্লেন এণ্ড এসটি হিল সো এতিয়া আপোনালোকক মাৰ্কস কেটা দেখাই দিম সো ইয়াতে আপোনালোকে দেখা পাইছে আনৰিজাৰ্ভৰ কাৰণে আপোনালোকে যদি মিনিমাম 83 প্লাস মাৰ্কস যদি আপোনালোকে পায় মানে সিডব্লিউ বিএসসি নাৰ্ছিংৰ কাৰণে তেনেহলে আপোনালোকে সেফ থাকিব মানে যিকোনো এটা গভৰ্ণমেণ্ট বিএসসি নাৰ্ছিং কলেজত আপোনালোকে সিট পাব দেন ইডব্লিউএছ ৰ কাৰণে আপোনালোকে দেখা পাইছে 80 প্লাস মাৰ্কস আপোনালোকৰ লাগিব দেন ওবিসিৰ কাৰণে 72 প্লাস মাৰ্কস যদি আপোনালোকৰ আছে তেনেহলে আপোনালোকে এবছৰ সেফ আছে আপোনালোকে যিকোনো এটা গভৰ্ণমেণ্ট বিএসসি নাৰ্ছিং কলেজত আপোনালোকে সিট পাই যাব দেন এসসিৰ কাৰণে 75 প্লাস মাৰ্কস লাগিব দেন এসটি প্লেনৰ কাৰণে মিনিমাম 65 প্লাস মাৰ্কস আপোনালোকৰ এবাৰ লাগিব পাৰে দেন এসটি হিলৰ কাৰণে আপোনালোকৰ মিনিমাম 58 মাৰ্কস যদি আপোনালোকৰ থাকে তেনেহলে আপোনালোকৰ সেফ হয় এবাৰ সো এটো আছিল আপোনালোকৰ এক্সপেক্টেড কাট অফ 2025 ৰ কাৰণে সো নেক্সট আপোনালোকক এটা ভিডিও আমি লৈ আহিম আপোনালোকৰ কাৰণে যে আপোনালোকৰ কলেজ ওয়াইজ আৰু ক্যাটেগৰি ওয়াইজ আপোনালোকৰ কিমান মাৰ্কস যাব পাৰে আৰু প্ৰিভিয়াস ইয়াৰত কিমান গৈছিলে আপোনালোকৰ সো এটা ভিডিও অলৰেডি এটা বনাই ৰাখিছো প্ৰিভিয়াস ইয়াৰত কিমান গৈছিলে আৰু এটো বছৰ কিমান যাব সো আপোনালোকে হেতু ভিডিও যদি এলে চোৱা নাই দেন চাব পাৰে ভিডিও ডেসক্ৰিপচনত লিংকটো থাকিব আপোনালোকে চাই ল'ব সো এটো মাৰ্কস আপোনালোকৰ সেফ স্কোর যদি এটো মার্কস আপোনালোকে পাই তেনেহলে আপোনালোকে মিনিমাম কিবা এটা গভর্নমেন্ট কলেজত আপোনালোকে সিট পাই যাব সো আজিৰ ভিডিওটো ইমানখিনি আছিল যদি আপোনালোকৰ কাৰণে ভিডিওটো হেল্পফুল হয় দেন ভিডিওটো লাইক কমেন্ট কৰি যিমান পাৰে ভিডিওটো শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ এনেকুৱা ধৰণৰ ভিডিও আপোনালোকৰ কাৰণে সদায় লৈ আহিম